অতি পৰিতাপৰ বিষয়। এই গোটাই ঘটনাটোক আমি অসম গৰিয়া পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ আমি প্ৰথমতে আমি অসমীয়া, আমি মা কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাত দূৰ দূৰণি বিভিন্ন ৰাজ্যৰ পৰা ভক্তসকলক অসমীয়া হিচাপে আমি আপ্যায়ন কৰাৰ চেষ্টা কৰিছিলোঁ যে আমাৰ অসমীয়া মানুহবিলাক অতিথিপৰায়ণ। ইয়াত যিসকল বাহিৰৰ পৰা অতিথিসকলক আমি শুশ্ৰূষা কৰি অসমৰ যিটো আমাৰ অনৈক্যৰ মাজত ঐক্য সেইটো আমি বৰ্তাই ৰখাৰ এটা চেষ্টা কৰিছিলোঁ, যাতে বাহিৰৰ মানুহ গম পায় যে মা কামাখ্যাক অসমত বাস কৰা প্ৰতিটো ধৰ্ম অৱলম্বী লোকে শ্ৰদ্ধা কৰে। তাত যোৱা লোকসকলক তেওঁলোকে চব মানুহ লগ লাগি শুশ্ৰূষা কৰে। এই গোটাই মেছেজটো দিয়াৰ কাৰণে আমি 2014 চনৰ পৰা আমি প্ৰচেষ্টা কৰি আহিছিলোঁ। অতি পৰিতাপৰ বিষয়, একাংশ মানুহে মা কামাখ্যাক কেইজনমান মানুহৰ মাজতে সীমাবদ্ধ থকাটো বিচাৰে, যে আমি বিচাৰোঁ যে অসমৰ প্ৰতিজন নাগৰিকে মা কামাখ্যাক শ্ৰদ্ধা কৰে। তেওঁলোকে কেইজনমান মানে এই যাক আমি হিন্দুত্ববাদী বুলি ক'ব লাগিব, কেইজনমান মুছলিমৰ হিন্দুত্ববাদী, অকল নামৰ হিন্দুত্ববাদী তেওঁলোকে কেৱল তেওঁলোকেই মানে মা কামাখ্যাৰ ভক্ত বুলি দেখুৱাব বিচাৰিছে। বাকী অসমৰ মানুহক তেওঁলোকে যে অসমৰ যে সকলো মানুহ শ্ৰদ্ধা কৰে সেই কথাটো তেওঁলোকে মানি ল'ব পৰা নাই। বাহিৰত অসমৰ বাহিৰত সেই প্ৰচাৰটো তেওঁলোকে হয়তো বিচৰা নাই। কিন্তু আমি অতি পৰিতাপৰ বিষয়, আমি অসমৰ বাসিন্দা, আমি অসমীয়া, মা কামাখ্যাৰ প্ৰতি শ্ৰদ্ধা আছে। আজি তাৰ স্থানীয় লোকসকলে খুব গৰিহণা দিছে আৰু ইতিমধ্যে আৰক্ষী আয়ুক্তগৰাকীক খুব গুৰুত্ব সহকাৰে গোটেই বিষয়টো লৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়কো মেইল যোগে তেওঁক মেমৰেণ্ডাম দিছোঁ, যদি তেওঁলোকক আপোনাৰ কোনো ধৰণৰ ব্যৱস্থা নলয় তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে এই ক্ষেত্ৰত চৰকাৰৰ কোনোবা হাত থকা যেন আমাৰ অনুমান হ'ব। যদি তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে আমি ভাবিম যে চৰকাৰৰ কোনো হাত নাই। গতিকে সেইকাৰণে আমি মুখ্যমন্ত্ৰীক কৈছোঁ তেওঁৰ সমষ্টিৰে, বিশেষকৈ মা কামাখ্যা তেওঁৰ সমষ্টিৰ তেওঁ এটা স্থানীয় বিধায়ক। গতিকে আজি তেওঁ স্থানীয় বিধায়ক হোৱা তেওঁৰ সমষ্টিতে যদি তাত থকা মানে মানুহসকল যদি আমি সুৰক্ষিত নহয় আৰু অন্য জেগাত মানুহ সুৰক্ষা পাব বুলি কেনেকৈ আশা কৰিব। খুব তাৰ স্থানীয় মানুহ খুব ভাল পাইছে। ইয়াততো স্থানীয় মানুহৰ আমাৰ হিন্দু মুছলমান কোনো প্ৰভেদ নাই। আপোনালোকে হিন্দু আছে, মুছলমানো আছে, ইয়াত আমাৰ কোনো প্ৰভেদ নাই। আমি সদায় একতাৰ দলেৰে বান্ধ খাই আছোঁ, পৰস্পৰৰ লগত সহায় সহযোগিতা কৰি আমি সদায় অসমীয়া বুলি পৰিচয় দিছোঁ। আমিতো হিন্দু মুছলমান বুলি কোনোদিনে পৰিচয় দিয়া নাই, যে অসমৰ মানুহে সদায় অসমীয়া বুলি পৰিচয় দি ভাল পায়। আৰু ভাতৃত্ব আমি অসমীয়া বুলি তেওঁলোকে সকলো মানুহে অসমীয়া বুলি পৰিচয় দিয়াটো বিচৰা নাই। সেইকাৰণে তেওঁলোকে এনে ঘটনা সংঘটিত কৰি তাৰে এটা ডাঙৰ উদাহৰণ হিচাপে তেওঁলোকে দাঙি ধৰিলে। এইটো আমি ভবা নাছিলোঁ। এইটো এটা সাংঘাতিক বিক্ষিপ্ত ঘটনা। আমি ইয়াৰে আগতে প্ৰায় 5 বাৰ এনেকুৱা কৰিছিলোঁ। অম্বুবাচী মেলাত পবিত্ৰ অনুষ্ঠানত আমি পানী বিতৰণ কৰিছিলোঁ। অসম গৰিয়া পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দই আমি প্ৰশাসনৰ সহায় লৈছিলোঁ। প্ৰশাসনে আমাক পাৰ্মিশ্যন দিছিলে, পাৰ্মিশ্যনৰ পিছত আমি তাত কেম্প পাতিছিলোঁ। 22 তাৰিখে চৰকাৰে কেম্প পাতি দিছে। আমি তাত আমাৰ যিখিনি ডেস্ক বেঞ্চি, পানীৰ বটল তাত 22 তাৰিখে ৰাতি থৈ আহিছিলোঁ। 23 তাৰিখে আমি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ ৰাতিপুৱা। সেইমতে 2-3টা চেনেলে বস্তুৰ ভাল প্ৰচাৰ দিছিলে। মানুহক আমি যথেষ্ট পৰিমাণে প্ৰায় 20,000 পানীৰ বটল তাত ৰেডি কৰি বিতৰণ কৰি আছিলোঁ কাৰ্যসূচী। এই যি মানুহে কামাখ্যা বুলি নকয়, মা কামাখ্যা। আৰু আমাৰ এটা সৌভাগ্যৰ বিষয়, নৰ্থ ইষ্টৰ ভিতৰত অসমত মা কামাখ্যা মন্দিৰ গুৱাহাটী মালিগাঁও জেগা ঠাইখিনিত আছে। আমাৰ কাৰণে এটা সৌভাগ্য। গতিকে বিভিন্ন ঠাইৰ পৰা দূৰ দূৰণিৰ পৰাই মানে আউট অফ ইণ্ডিয়াৰ বাহিৰৰ পৰা ইয়াত দৰ্শনাৰ্থী আহিছে। গতিকে আমাৰ সৌভাগ্য, আমি সেই মানে পবিত্ৰ অনুষ্ঠানটোত পানী বিতৰণ কৰিব পাৰি আমি আনন্দিত হৈছিলোঁ অসম গৰিয়া পৰিষদে। কিন্তু যোৱাকালি আমি ভালে হয়তো ৰাতি ঠিক 1:30 বজাত দুষ্কৃতিকাৰী আহি জয় মানে মা কামাখ্যা নাম দি পেলাই আৰু জয় বজৰং বুলি জয় শ্ৰীৰাম ধ্বনি দি আমাৰ যি পেণ্ডেলটো আছিলে তাত ভাঙি চিঙি চুৰমাৰ কৰি ৰাতি ঠিক 1:30 বজাত আমাৰ এজন সতীৰ্থ তাত থৈ আহিছিলোঁ আমি। তেওঁকো ধমকি দিছে, তুমি ইয়াৰ পৰাই যোৱা, নহ'লে তোমাৰ বিপদ হ'ব। গতিকে এনেকুৱা এটা মহান পবিত্ৰ অনুষ্ঠানত এই যি দুষ্কৃতিকাৰীয়ে কামটো কৰিলে, আজি আমি DC মহোদয়ক জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীকো আমি মেইল যোগে জনাইছোঁ আৰু লগতে আমাৰ পুলিচ প্ৰশাসন কমিশ্যনাৰকো এতিয়া জনাই আহিছোঁ। আজি আমাৰ নিয়ম মাফিক আমি আজি ঠিক আমাৰ জালুকবাৰী থানাত আমি এজাহাৰটো অলৰেডি দিয়া হৈ গ'ল। গতিকে তেওঁলোকে অতি শীঘ্ৰে যদি এই দোষীক শাস্তি নিদিয়ে তেতিয়াহ'লে অনাগত দিনত তেনেধৰণৰ ঘটনা, বিক্ষিপ্ত ঘটনা আৰু হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি অত্যন্ত দুখ পাইছোঁ। এই পবিত্ৰ মহান অম্বুবাচী মেলা অনুষ্ঠানত
এনেধৰণৰ যি কিছুমান দুষ্কৃতিকাৰী থাকি এই মা কামাখ্যাৰ যি মানে সন্মান হানি কৰাত লাগিছে, এইটো অতি আমাৰ অসমীয়া মানুহৰ কাৰণে, গুৱাহাটীবাসীৰ কাৰণে, অসমবাসীৰ কাৰণে এটা লজ্জাজনক ঘটনা। এনেকুৱা ঘটনা আগত হোৱা নাছিল, এই ফাৰ্ষ্ট হ'ল আৰু ভৱিষ্যতে যাতে নহয়। অচিৰেই 2-1 দিনৰ ভিতৰতে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি শাস্তি বিহিব লাগে।